Hello everyone, welcome to the channel. আজি মই APSC answer writing series এই ভিডিওটোত disaster management topic লৈ আহিছো যেটো আমাৰ APSC syllabusৰ GS paper 3 আৰু GS paper 5 ৰ ফালৰ পৰা ইম্পৰ্টেন্ট আৰু ই প্ৰিলিমছৰ দৃষ্টিভংগীৰেও সমানে ইম্পৰ্টেন্ট। আহক প্ৰশ্নটো চাওঁ। ভূমিস্খলন কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, বৰঞ্চ গভীৰভাৱে নিহিত নীতি আৰু পৰিকল্পনাৰ বিফলতাৰ সূচক। অসমত বাৰে বাৰে হোৱা ভূমিস্খলনৰ কাৰণসমূহ আলোচনা কৰক আৰু দুৰ্যোগৰ আশংকা হ্ৰাসৰ বাবে সম্বন্ধিত কৌশলৰ পৰামৰ্শ দিয়ক। 10 নম্বৰ কুৱেশ্যন হয়, 150টা শব্দৰ ভিতৰত লিখিব লাগিব। ইয়াত প্ৰশ্নত কৈছে যে প্ৰাকৃতিক দুৰ্যোগ অসমত যেটো হৈ আছে সেইটো গভীৰভাৱে নিহিত চৰকাৰৰ পৰিকল্পনাৰ বিফলতাৰ কাৰণ হ'ব পাৰে বা সূচক হয়। অসমত বাৰে বাৰে হোৱা ভূমিস্খলনৰ কাৰণসমূহ আলোচনা কৰিবলৈ কৈছে আৰু লগতে দুৰ্যোগৰ আশংকা কম কৰিবৰ বাবে কি নীতি অৱলম্বন কৰিব লাগিব সেই বিষয়ে পৰামৰ্শ বিচাৰিছে। গতিকে আহক 150টা শব্দৰ ভিতৰত ইয়াৰ উত্তৰটো কেনেদৰে লিখিব লাগে সেইটো চাওঁ। আৰম্ভণি মই এনেদৰে লিখিছো, অসমৰ ভূমিস্খলন কেৱল প্ৰাকৃতিক দুৰ্যোগ নহয়, ই নীতি আৰু পৰিকল্পনা ব্যৰ্থতাৰ প্ৰতিৰূপ। শেহতীয়াকৈ হোৱা বৰাক ভেলীৰ ঘটনাসমূহে ইয়াকে প্ৰতিফলিত কৰিছে। ইয়াত মই যে এইটো প্ৰাকৃতিক ই কেৱল প্ৰকৃতিগত নহয়, ই পৰিকল্পনাৰ ব্যৰ্থতাৰ প্ৰতিৰূপ বুলি দিছো আৰু লগতে এটা কথা উল্লেখ কৰি দিছো যে সম্প্ৰতি সময়ত ক'ত কেনেধৰণৰ ঘটনা ঘটিছে। মই বৰাক ভেলীত হোৱা ঘটনাসমূহৰ বিষয়ে জাষ্ট চমুকৈ কৈ দিছো, 3 লাইনত ইন্ট্ৰডাকশ্যন শেষ কৰিছো। তাৰপিছত লিখিছো, অসমৰ বাৰে বাৰে হৈ থকা ভূমিস্খলনৰ কিছুমান কাৰণ পৰিলক্ষিত হয়। সেইবোৰ হ'ল, এইটো বক্সৰ ভিতৰত লিখিছো, 1. চৰম বৰষুণ আৰু পলস ভৰা পানী, ডাৱৰ বিস্ফোৰণ আৰু ব্ৰহ্মপুত্ৰ বৰাক বানপানীৰ ঢাল অস্থিৰ কৰি তোলে। তাৰপাছত ভংগুৰ ভূতত্ব মানে তৰুণ হিমালয়, মাটিৰ ক্ৰীপ, শিল পতনৰ প্ৰৱণতা। তাৰপাছত 3ত লিখিছো, অপৰিকল্পিত নগৰায়ন আৰু দুৰ্বল উপবিধি, ঠেক ঢালত নিৰ্মাণ, দুৰ্বল নিষ্কাশন, EIA বাইপাছ। নেক্সট লিখিছো, বনাঞ্চল ধ্বংস আৰু আন্তঃগাঁথনিৰ চাপ, গছ গছনিৰ ক্ষতি বৃদ্ধি হৈছে, পানীৰ গৰাখহনীয়া বৃদ্ধি হৈছে। তাৰপাছত লিখিছো, প্ৰতিষ্ঠানিক ব্যৱধান, সীমিত প্ৰস্তুতি, আন্তঃৰাজ্যিক সম্বন্ধই দুৰ্বল আছে, ভূ পদাৰ্থ আৰু পৰিৱেশৰ চালকসমূহ, পৰিৱেশৰ অৱক্ষয়। এইখিনি হৈছে ইয়াৰ মেইন মানে প্ৰাকৃতিক দুৰ্যোগ হৈ থকাৰ এটা কাৰণসমূহ, মানে কিছুমান কাৰণ যে পৰিলক্ষিত হয় সেই কাৰণসমূহ। ইয়াত মোক দিছে কিছুমান কথা মই লিখিবলৈ থাকি গ'ল, সেইখিনি লিখা হৈছে। বনৰ উজানি আৰু জুম খেতি, এইটো এটা কাৰণ হ'ব পাৰে। বন আৱৰণ হ্ৰাস পোৱাৰ ফলত মাটিৰ বান্ধনিক শক্তি নষ্ট হয়। জুম কাষে পাহাৰীয়া অঞ্চলত ক্ষয় বৃদ্ধি কৰে। তাৰপাছত অসংগঠিত পৰিকাঠামো উন্নয়ন, ৰেল, ৰাষ্ট্ৰীয় পথ বিস্তাৰৰ বাবে পাহাৰ কটা, পৰিৱেশ প্ৰভাৱ মূল্যায়ন, এইসমূহ লিখিব লাগিছিল। এইখিনি মোৰ লিখা নহ'ল, গতিকে ৰিভিউ কৰোঁতে এইখিনি মোক লিখি দিছে। তাৰপাছত মই লিখিছো, অসমত হৈ থকা ভূমিস্খলনৰ কাৰণ কিছুমান থাকিলেও ইয়াক নিৰাময়ৰো কিছুমান কৌশল আছে। সেইবোৰ হ'ল, কৌশলসমূহ এনেধৰণৰ। অসমত ভূমিস্খলনৰ আশংকা হ্ৰাস কৰাৰ উপায় বুলি মই হেডিং দিছো। 1 নম্বৰত লিখিছো, বৈজ্ঞানিক আৰু গঠনমূলক ব্যৱস্থা, উচ্চ ৰিজলিউশ্যন LHZ মেপিং, ৰিটেইনিং ৱাল, বায়' টেলিভাইজেশ্যন, ৰিয়েল টাইম সেন্সৰ আদি। এইটো বায়' টেবিলাইজেশ্যন এইটো এটা জৈৱভিত্তিক হয় আৰু ৰিয়েল টাইম সেন্সৰ মানে যিটো সময়ত মানে ৰিয়েল টাইম মানে যিটো সময়ত হৈছে সেই সময়তে সেন্সৰ কৰা আৰু মানে চেক কৰা, বিভিন্ন ডাটা তাৰ পৰা সংগ্ৰহ কৰা, সেইটোকে কোৱা হৈছে ৰিয়েল টাইম সেন্সৰ। তাৰপাছত নীতি পৰিকল্পনা আৰু নিয়ন্ত্ৰণ, বানপানীৰ সমভূমিৰ জনিং, বিপদমূলক নিৰ্মাণ নিষিদ্ধ কৰা, পাহাৰ এলেকাৰ খঙিতা বলবৎ কৰা। তাৰপাছত লিখিছো, 3 নম্বৰত পৰিৱেশ পুনৰুদ্ধাৰ, বানানীকৰণ, ঠেক চালত ঝুম খেতি বন্ধ কৰা। তাৰপাছত হৈছে প্ৰস্তুতি আৰু সমন্বয়, EWS, SMS, চাইৰেন, স্থানীয় ড্ৰিল, AIR BMP, আন্তঃগাঁথনিৰ স্থিতিস্থাপকতাৰ সৈতে একত্ৰিত কৰা। এইখিনি চাইৰেন ছিষ্টেমৰ কথা কোৱা হৈছে, সেইখিনি কৰিব লাগে, ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰিব লাগে। তাৰপিছত মই ইয়াত এটা প্ৰভাৱ তালিকা কৰিছোঁ। প্ৰভাৱ তালিকাটো হৈছে অসমত ভূমিস্খলনৰ কাৰণ, প্ৰভাৱ, দুৰ্যোগ, বিপদ হ্ৰাস কৌশল। তাৰপাছত ইয়াত প্ৰথমতে লিখিছোঁ ট্ৰিগাৰ পইণ্টটো কি হয় অসমত এনেধৰণে ভূমিস্খলন হোৱাৰ।
প্ৰচণ্ড বৰষুণ ভংগুৰ ভূতত্ত্ব তাৰ ফলত ঢাল অস্থিতিশীল হয় নহয় জানো মানৱ সৃষ্ট কিছুমান কাৰণ থাকিব পাৰে সেইখিনি হৈছে অপৰিকল্পিত নগৰায়ন আৰু বনাঞ্চল ধ্বংস তাৰ ফলত হয় জনসাধাৰণৰ বিপদাংশ বৃদ্ধি হয় আৰু ভূমিস্খলনৰ আশংকা থাকে এই দুইটা কাৰণ হৈছে ইনগ্ৰেটেড ভূমিস্খলন তাৰপিছত সমাধান কি হ'ব পাৰে দুৰ্যোগ বিপদ হ্ৰাস কৌশল মানচিত্ৰণ কৰিব লাগিব জনিং কৰিব লাগিব বনানীকৰণ আগতীয়া সতৰ্কবাণী সম্প্ৰদায়ৰ প্ৰস্তুতি মানে ইণ্টিগ্ৰেটেড ডেভেলপমেণ্ট গোটেই কমিউনিটিক লৈ কৰা প্ৰস্তুতি সেইটোৰ কথা কোৱা হৈছে তাৰপিছত ইয়াত অভাৰঅল গুড বুলি দিছে আৰু এই মাৰ্কিং কৰিছে মোক 4 মাৰ্কছ তাৰপিছত 150 ৱৰ্ডৰ এক্সিড কৰিবলৈ মানা কৰিছে অভাৰঅল লিখনি ভাল হৈছে বুলি কৈছে তাৰপিছত মোৰ ইমানেই আছিলে এনচাৰ ৰাইটিং এই প্ৰশ্নটোৰ এইটো 10 নম্বৰ কুৱেশ্যন হয় বেছি লিখিব নোৱাৰি গতিকে ইমানতে সমাপ্ত কৰিছোঁ নেক্সট আকৌ ভিডিঅ' লৈ আহিম সেই ভিডিঅ'টো চাব আৰু ভিডিঅ'বোৰ কেনেকুৱা পাইছে সেইটো আপোনালোকে জনাব ভিডিঅ' চাই যদি কমেণ্ট নকৰে বা লাইক কমেণ্ট কৰি নজনায় তেতিয়া ময়ো গম নাপাম যে মোৰ ভিডিঅ'ত ক'ত ইম্প্ৰুভ কৰিবলগীয়া আছে ক'ত মই ইনপুট কৰিবলগীয়া আছে সেইখিনি মই গম নাপাম গতিকে নিশ্চয় কমেণ্ট কৰি জনাব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব চোৱাৰ বাবে ধন্যবাদ